এছিয়ে কৰ্পৰেট ক্ৰিকেট প্ৰতিযোগিতাৰ ট্ৰফী আৰু জাৰ্চি উন্মোচন। উপস্থিত BCCIৰ সচিব দেৱজিৎ শইকীয়া। ৩৬টা ক্ৰিকেট দলৰ অংশগ্ৰহণ। 10 মাৰ্চৰ পৰা 22 মাৰ্চলৈ গুৱাহাটীৰ 3টাকৈ ভেন্যুত অনুষ্ঠিত হৈছে দ্বিতীয় সংখ্যক এছিয়ে কৰ্পৰেট ক্ৰিকেট প্ৰতিযোগিতা। অসম ক্ৰিকেট সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখন গুৱাহাটীৰ জজ খেলপথাৰ, উত্তৰ গুৱাহাটীৰ এছিয়ে ক্ৰিকেট একাডেমী খেলপথাৰ আৰু বৰহাপাৰাৰ এছিয়ে ষ্টেডিয়াম সংলগ্ন খেলপথাৰত অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনত সমগ্ৰ অসমৰ মুঠ ৩৬টা চৰকাৰী বিভাগ, অৰ্ধ চৰকাৰী প্ৰতিষ্ঠান, ব্যক্তিগত খণ্ড, ব্যক্তিগত সংস্থা আৰু অন্যান্য কৰ্পৰেট প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। সোমবাৰে বৰহাপাৰাস্থিত এছিয়ে ষ্টেডিয়াম কমপ্লেক্সৰ 91 ইয়াৰ্ছ ক্লাবৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত এছিয়ে কৰ্পৰেট ক্ৰিকেট প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰী দলসমূহৰ জাৰ্চিৰ লগতে প্ৰতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ট্ৰফী আৰু জাৰ্চি মুকলি কৰে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। T20 ফৰ্মেটত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ জৰিয়তে প্ৰতিষ্ঠানসমূহৰ উদিত ক্ৰিকেটাৰসমূহ উপকৃত হ'ব বুলি আশাবাদী দেৱজিৎ শইকীয়া। অসম ক্ৰিকেট সন্থাই তৃতীয় বাৰ্ষিক এছিয়ে কৰ্পৰেট ক্ৰিকেট আৰম্ভ কৰিবলৈ গৈ আছে। অহা কাইলৈ 10 তাৰিখৰ পৰা 22 মাৰ্চলৈকে হ'ব। 3টা ভেন্যুত হ'ব: জাজেছ ফিল্ড গুৱাহাটী, বৰহাপাৰা NXC গ্ৰাউণ্ড আৰু উত্তৰ ফুলুঙত থকা এছিয়ে ক্ৰিকেট একাডেমী গ্ৰাউণ্ড। এই 3খন গ্ৰাউণ্ডত টোটেল 36টা দলে যোগদান কৰিছে। ইনফেক্ট যোগদান বহুতে কৰিছে, কিন্তু 36টাক শ্বৰ্ট লিষ্টেড কৰি পেলাই তেওঁলোকক পাৰ্টিচিপেট কৰিবলৈ ইনভাইট কৰিলে আৰু তেওঁলোকে এই আগন্তুক 12-13 দিনত খুব এখন কম্পিটিটিভ টুৰ্ণামেণ্টত পাৰ্টিচিপেট কৰিব। T20 ফৰ্মেটত খেলকেইখন খেলুৱাব আৰু কিছুমান খেল লীগ বেচিছত হ'ব আৰু কিছুমান খেল নকআউট বেচিছত হ'ব আৰু ফাইনেল খেলখন 22 তাৰিখে অনুষ্ঠিত হ'ব। আৰু ইয়াতে অসমৰ উদীয়মান যিসকল খেলুৱৈ, যিসকল কিছু অনুষ্ঠানৰ লগত জড়িত, তেওঁলোকে ইয়াতে পাৰ্টিচিপেট কৰিব। আৰু আমাৰ অসম ক্ৰিকেট সন্থাৰ ফালৰ পৰা এইটো মই এটাই জানো যে তেওঁলোকে এই যিটো প্ৰচেষ্টা কৰিছে, এই প্ৰচেষ্টাৰ ফলত অসমত আগন্তুক দিনত যাতে অসমৰ পৰা উঠি অহা ক্ৰিকেটাৰসকলে ভাল কৰ্মক্ষেত্ৰ এখন পায়, ভাল কৰ্মসংস্থান পায়, তাৰ কাৰণে উদ্যোগ লৈ অসম ক্ৰিকেট সন্থাই এই যিটো পদক্ষেপ লৈছে এইটো সঁচাকৈ প্ৰশংসনীয়। আৰু মই ভাবোঁ যে এই টুৰ্ণামেণ্টখনৰ যোগেদি আগন্তুক দিনত অসমৰ ক্ৰিকেটাৰসকলে অকল ভাল এখন ক্ৰিকেট টুৰ্ণামেণ্টে খেলিব নাপায়, তাৰ উপৰি তেওঁলোকে এখন ভাল কৰ্মক্ষেত্ৰ বিচাৰি উলিয়াবলৈও সক্ষম হ'ব। উল্লেখ্য যে এই অনুষ্ঠানত BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ উপৰি উপস্থিত থাকিল এছিয়েৰ উপসভাপতি ৰমেন দত্ত, যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, এছিয়েৰ এপেক্স কাউন্সিলৰ সদস্য মুকুতানন্দ ভট্টাচাৰ্য, এছিয়েৰ প্ৰাক্তন সম্পাদক ত্ৰিদীপ কোঁৱৰৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি। ক্ৰীড়া অনুৰাগীৰ আশা, সাফল্যমণ্ডিত হওক দ্বিতীয় সংখ্যক এছিয়ে কৰ্পৰেট ক্ৰিকেট প্ৰতিযোগিতা। কৰ্পৰেট আৰু প্ৰতিষ্ঠানিক দলসমূহৰ ক্ৰিকেটাৰসকলক এখন সুন্দৰ খেলাৰ মঞ্চ প্ৰদান কৰাৰ বাবে সকলোৱে উচ্চ প্ৰশংসা কৰিছে অসম ক্ৰিকেট সন্থাক। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ NA। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ-পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।